আজি বনাবলৈ লৈছোঁ আলু মুড়ি। এয়া 2টা আলু বইল কৰি লৈছোঁ। এয়া কাটি থোৱা পিঁয়াজ এটা। এয়া হৈছে ভজা বুটৰ পেকেটৰ বুট। এয়া মই ভাজি থোৱা বাদাম ঘৰতে ভাজিছিলোঁ। তাৰপিছত এয়া মুড়ি। ইয়াৰ ওপৰত দিম এতিয়া টমেট' চচ মানে অকণমানি পেকেট এটা আছে, তাকে চুচি অকণমান দিছোঁ। তাৰ ওপৰত দিম মই এই মানে সৰিয়হৰ খাৰলি, মানে বগা সৰিয়হৰ অন্নপূৰ্ণাৰ হেৰিয়ৰ তাৰ আছিলে, তাৰে এচামুচ দিছোঁ। তাতে ওপৰত দিলোঁ মই অলপ চাট মছলা। ওপৰত দিম এতিয়া মই বগা নিমখ, তাৰপাছত দিম অকণমান ক'লা নিমখ, অকণমান দিছোঁ। আৰু ইয়াত দিম মই কেঁচা মিঠাতেল। জলকীয়াটো দিয়া নাই কাৰণ আমাৰ অকণমানজনীয়ে খাব যে, পাছত নিজে লৈ খাব, কাটি থোৱা আছে। এইখিনি এতিয়া মই ভালদৰে মিহলাই ল'ম। মোৰ মিহলোৱা হ'ল। এয়া দেখিছে হৈ গ'ল ঘৰতে বনোৱা আলু মুড়ি। অকণমান কালাৰটো কম হৈছে কাৰণ ইয়াত মই ৰেড পাউডাৰটো দিয়া নাই আৰু মানে টমেট' চচ অলপ কম হৈছে। এয়া মই এতিয়া আমাৰ অকণমানজনীক খাবলৈ দিওঁ। বাই বাই, ধন্যবাদ।